আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ আৰু এই শাওণ মাহ মহাদেৱ শিৱৰ জন্ম মাহ হিচাপে মনা যায় আৰু এই শাওণ মাহত পূজা অৰ্চনা কৰিলে তেওঁলোকৰ মনৰ আশা ভক্তসকলৰ মনৰ আশা পূৰণ হয় বুলিও জানিব পৰা যায়। আৰু এই শাওণ মাহতে মই উপস্থিত আছো শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আৰু শিৱদৌল প্ৰাংগণত অগণ্য ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু ভিতৰত আপোনাৰ এইসকল ভক্তই তেওঁলোক পূজা অৰ্চনা কৰি আছে আৰু যিসকল ভক্ত আছে এইসকল ভক্তই তেওঁলোকে নিজৰ মনৰ আশা লৈ পেলাই এই শিৱদৌলত উপস্থিত হৈছে আৰু ইয়াত অগণ্য ভক্তৰ যি ভিৰ আছে তেওঁলোকে প্ৰতিজন ভক্তই নিজৰ যি মনৰ আশা আছে সেই আশাবিলাক লৈ পেলাই ইয়ালৈ আহিছে আৰু এই মাহত আপোনাৰ মহাদেৱ শিৱ আৰু মা পাৰ্বতী ভূ লোকত বাস কৰে বুলি এটা কথা আছে, মানে পৃথিৱী লোকত এই মহাদেৱ শিৱ আৰু মা পাৰ্বতী ইয়াত বাস কৰে আৰু ইয়াত আপোনাৰ যিহেতু আপোনালোকে দেখা পাইছে ইয়াত কি ধৰণে আপোনাৰ ভক্তসকলে তেওঁলোকে নিজৰ পূজা অৰ্চনাৰ বাবে আমি এই ভিতৰলৈ সোমাব চেষ্টা কৰিম, যিহেতু ইয়াত ভিতৰত সোমাবলৈ অকণমান কষ্ট হয়, কিন্তু আমি এই ভিতৰত সোমাব চেষ্টা কৰিম আমাৰ দৰ্শকসকলৰ বাবে। আৰু ইয়াত আপোনাৰ যিবোৰ ভক্ত আছে ভক্তসকলে ইয়াত তেওঁলোকে নিজৰ মনৰ আশা পূৰা কৰিবৰ বাবে ইয়াত পূজা কৰিবলৈ আহিছে আৰু তেওঁলোকে আজি প্ৰথমটো সোমবাৰ পুৰণাভাৱে উল্লেখিত প্ৰথমটো সোমবাৰৰ বাবে আজি আপুনি ইয়াতে উপস্থিত হৈছেহি আৰু এই মাহতে আপোনাৰ ভোলবম যি যাত্ৰা আছে ভোলবম যাত্ৰাও কৰা যায়। প্ৰতিজন শিৱ ভক্তই ভোলবম যাত্ৰা কৰে, তেওঁলোকে নিজৰ মনৰ আশা পূৰা কৰিবৰ বাবে তেওঁলোকে ভোলবম যাত্ৰা কৰে। ओम नमः शिवाय संता करना निमित्तं तत्कति परमेश ओम नमः शिवाय क्या करो शिव संता करना निमित्तं तत्कति परमेश्वर महादेव श्री शरणनाथ আজি একাদশীৰ দিনাখন সোমবাৰ মহাদেৱ শ্ৰী শৰণনাথ এখন ফলমূলক সহায় আগবঢ়াইছে। মহাদেৱৰ কৃপা লাভ কৰি কিবা বাধা বিঘিনি আছে সৰ্ব বাধা বিঘিনি দূৰ কৰি মহাদেৱ কৃপা ওম নমঃ শিৱায় হৈছে হয়। আপোনাৰ ইয়াৰ যি আপোনাৰ পূজাৰী আছিলে তেওঁ আপোনাৰ এটা মন্ত্ৰ পঢ়ি শুনালে, যিহেতু ইয়াত বহুত বেছি ভিৰ হয় তেওঁৰ পৰা এই কথা আমি জানিব চেষ্টা কৰিলেও আমি এতিয়া জানিব নোৱাৰিম, সেইটোৰ বাবে আমি বাহিৰলৈ লাগিছোঁ। আৰু ইয়াত প্ৰতিজন ভক্তই আপোনাৰ নিজৰ মনৰ আশা লৈ আহিছে, মনৰ আশা পূৰণ হোৱা আশা কৰি পেলাই ইয়ালৈ আহিছে আৰু ইয়াত দেখিব পাৰে অগণ্য ভক্তৰ ভিৰ তেওঁলোকৰ ইয়াত যিহেতু আপোনাৰ আজি প্ৰথমটো সোমবাৰ অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে। ইয়াত প্ৰতিজন ব্যক্তি আহিছে। ইয়াত আপোনালোকে দৌলৰ যি আপোনাৰ চৌহদ আছে চৌহদ আপোনালোকে দেখিব পাৰে কি ধৰণে আপোনাৰ ইয়াত ভক্তৰ ভিৰ হৈছে আৰু এইসকল লোকে নিজৰ মনৰ আশা পূৰা কৰিবৰ বাবে আজি উপস্থিত হৈছে। আৰু এইটো মাহ এনেকুৱা ধৰণৰ পবিত্ৰ মাহ যিটো মাহত মনৰ আশা পূৰা হয়। শিৱ বাবাৰ আপোনাৰ এই মাহটোত জন্ম মাহ বুলি গণ্য কৰা হয়, যাৰ বাবে আপোনাৰ ইয়াত ভক্তৰ ভিৰ পৰিলক্ষিত হয় আৰু এই মাহতে ভোলবম যাত্ৰা থাকে ভোলবম যাত্ৰাও এই মাহতে কৰে। প্ৰতিটো শনিবাৰ বা দেওবাৰে এই মাহত আপোনাৰ ভোলবম যাত্ৰা কৰে আৰু ইয়াত এই প্ৰথমটো সোমবাৰ আৰু প্ৰথমটো সোমবাৰ আজি কি ক'ব কেনেকুৱা লাগিছে? ভাল লাগিছে মনৰ আশা তুমি ঘৰখন ভালে থাকিব বাৰু। প্ৰতিজন লোকে আপোনাৰ ইয়াত থকা প্ৰতিজন ভক্তই আপোনাৰ নিজৰ মনৰ আশা পূৰা কৰিবলৈ আহিছে। মই গুৱাহাটীৰ পৰা আহিছো। গুৱাহাটীৰ পৰা ইয়ালৈ আহিছে। আশা লৈ আহিছো বাবাই মোৰ সংসাৰটো ভাল কৰি দিছে। গুৱাহাটীৰ পৰা অকলে পূজাৰ কাৰণে আহিছে? নহয়, মই ফুৰিবলৈ আহিছিলো। হয়, ইয়াত আপোনাৰ যিহেতু দূৰ দূৰণিৰ পৰা ইয়াত ভক্তসকল উপস্থিত হৈছে আৰু প্ৰতিজন ভক্তৰ মনৰ আশা এটাই আপোনাৰ তেওঁলোকে নিজৰ মনৰ আশা পূৰা হওক বা সুখ শান্তি সমৃদ্ধিৰে এই বছৰটো পাৰ হওক আৰু আমাৰ লগত আজি প্ৰথমটো সোমবাৰ শাওণ মাহৰ ভাল লাগিছে আজি বহুত মহাদেৱৰ বাৰ আজি ভাল লাগিছে। আপোনাৰ ঘৰ মোৰ ইয়াতে নামটি হয় সোনকালে 5:30 ওলাই আহিছো আজি ভাল লাগিছে। সুখ শান্তিৰ কাৰণে কামনা কৰিছোঁ। হয় সকলোৰে সুখ শান্তিৰ কাৰণে কামনা কৰিছো মহাদেৱৰ চৰণত। হয়, ইয়াত থকা প্ৰতিজন ভক্তই আহিছে প্ৰতিজন ভক্তই সুখ শান্তি সমৃদ্ধিৰ কাৰণে কামনা কৰিছে যাতে তেওঁলোকৰ দিনটো সুখেৰে পাৰ হওক আৰু প্ৰতিজন ভক্তৰ মনৰ কামনা পূৰা হওক সেয়াই আমিও আশা কৰিছোঁ। শাওণ মাহৰ
এই প্ৰথমটো সোমবাৰত আমি আহি পেলাই যি উপস্থিত হৈছিলোঁ আৰু প্ৰতিজন ব্যক্তিৰ মনোকামনা পূৰা হোৱা আশাৰে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।